অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে আগত ডকুমেণ্ট জমা কৰিছিল, এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পাইছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো কেনেকৈ ফিল আপ কৰিব আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 ডকুমেণ্ট জমা কৰিছিল আৰু আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই, এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ লাভ কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পাইছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট জানি লওক যে কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট সেইটো দেখুৱাই দি আছোঁ। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি 3.0 ফৰ্মটো কেনেকৈ লাভ কৰিব এইটো আপোনালোকক ভিডিঅ' শেষত দেখুৱাই দি আছোঁ। এইটো হৈছে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম। ইয়াত আপোনাৰ পঞ্চায়তৰ চিল থাকিব, ইয়াত আপোনাৰ ফৰ্মত চিৰিয়েল নম্বৰ দিয়া থাকিব। যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই, সেইসকলে ফৰ্মটো কেনেকৈ লাভ কৰিব ভিডিঅ' শেষত দেখুৱাই দি আছোঁ। কেনেকৈ ফৰ্মটো ফিল আপ কৰিব ইয়াত চাই লওক। ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে অৰুণোদয় স্কিম ইয়েছ আৰু ন। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে ইয়েছত টিপ মাৰ্ক দিব, অন্যথা আপোনালোকে ইয়াত ন' টিপ মাৰ্ক দিব আৰু ইয়াত আপোনাৰ এটা পাছপৰ্ট চাইজ ফটো লগাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ৰেচন কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ LIC নাম আছে, ইয়াত আপোনাৰ LIC নামটো বহাই দিব। যদি আপোনালোকে আপোনাৰ LIC নামটো নাজানে, আপোনাৰ ভোটাৰ ID কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনাৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ LIC নামটো দিয়া আছে। আপোনালোকে ইয়াত আপোনাৰ LIC নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব এপ্লিকেশ্যন ডিটেইলছ। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম। ইয়াত আপোনাৰ ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম বহাই দিব। যদি আপোনাৰ মিডিল নাম নাই, ইয়াত দিব নালাগে, খালি ইয়াত ফাৰ্ষ্ট নাম আৰু লাষ্ট নাম বহাই দিব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে কেয়াৰ অফ, ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয়, ইয়াত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে, আপোনাৰ আধাৰ কাৰ্ডত চাই ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। আপোনালোকে ইয়াত সকলো এটা ঘৰত আপোনালোকে এটা কৰি আখৰ দি লিখিব। ফাৰ্ষ্ট নাম, মিডিল নাম, লাষ্ট নাম আৰু ইয়াত আপোনাৰ গাৰ্জিয়ান নাম, জেণ্ডাৰ আৰু ডেট অফ বাৰ্থ বহাই দিব। এতিয়া ইয়াত আহি যাব এড্ৰেছ। এতিয়া ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব দি আছে ব্লক ULB অথবা MSC। যদি আপোনালোকে গ্ৰামৰ হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব, আৰু যদি আপোনালোকে টাউনৰ হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ULB নামটো বহাই দিব। তাৰপিছত তলত চাব দিছে GP আৰু বা ৱাৰ্ড নম্বৰ। যদি আপোনালোকে গ্ৰামৰ হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নেমটো বহাই দিব, আৰু যদি আপোনালোকে টাউনৰ হয়, তেনেহ'লে ইয়াত আপোনাৰ ৱাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম, ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব লোকেলিটি বা লেণ্ডমাৰ্কৰ নাম। আপোনাৰ ওচৰত যদি মছজিদ অথবা স্কুল আছে, আপোনালোকে ইয়াত আপোনাৰ লোকেশ্যনৰ নামটো বহাই দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব। ইয়াত আপোনাৰ হাউচ নম্বৰটো বহাই দিব, আৰু ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে, ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ যে সম্পূৰ্ণকৈ ইয়াত ভালকৈ বহাই দিব। যদি আপোনালোকে আপোনাৰ হাউচ নম্বৰ নাজানে, আপোনাৰ ৰেচন কাৰ্ড আছে, তাত কিন্তু আপোনাৰ হাউচ নম্বৰ দিয়া আছে। এতিয়া ইয়াত আহি যাব প্ৰপাৰ্টি হাউচ হ'ল। এইটোৱে হৈছে কিন্তু মেইন অপশ্যন। ইয়াত চাব এইবাৰ অৰুণোদয় আঁচনি 3.0 কোনসকলে আবেদন কৰিব পাৰিব বা কোনসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 লাভ কৰিব। ফাৰ্ষ্ট চাব দিয়া আছে ইয়াত উইণ্ড' মানে বিধৱা মহিলাসকল। যিবিলাক বিধৱা মহিলাসকল আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলক 1 নম্বৰত অৰুণোদয় আঁচনি দিব লাগিব। সেইকাৰণে 1 নম্বৰত দিয়া আছে উইণ্ড'। ফাৰ্ষ্ট দিব বিধৱা মহিলাসকলক। 2 নম্বৰত দিব আপোনাৰ গাঁৱত যদি কোনোবাই হেণ্ডিকেপ মানুহ আছে, সেইসকলক 2 নম্বৰত অৰুণোদয় আঁচনি দিব লাগিব। 3 নম্বৰত চাব দিয়া আছে ওমান এগভ 45। যদি আপোনাৰ গাঁৱত কোনোবা ছোৱালী বয়স হৈছে, এতিয়াও বিবাহ হোৱা নাই, সেইসকলক 3 নম্বৰত অৰুণোদয় আঁচনি দিব লাগিব। 4 নম্বৰত দিব লাগিব যদি আপোনাৰ AY কাৰ্ড আছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু ইয়াত চাব দিয়া আছে আপোনাৰ
কাৰণ যদি কোনোবা দুখীয়া মানুহ আছে বছৰি ইনকাম 2 লাখৰ তলত তেনেহ'লে কিন্তু সেইসকলে অৰুণোদয় আঁচনি লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনি 3.0 এইবোৰ গাইডলাইন দিয়া আছে যদি আপোনালোকে এইবোৰ গাইডলাইনৰ ভিতৰত তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব আৰু যদি আপোনালোকে এইবোৰৰ ভিতৰত নপৰে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব এতিয়া আপোনালোকে ইয়াৰ পৰা চাই লৈ এতিয়া আপোনালোকে কোনটো হয় ইয়াত ৰাইট চিন দি দিব তাৰপিছত ইয়াত আহি যাব বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেশ্যন এতিয়া আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা দিব এইটো একাউণ্ট কিন্তু আপোনাৰ আধাৰ কাৰ্ড অথবা আপোনাৰ ডিবিটি লিংক থাকিব লাগিব নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব এতিয়া যেটো আপোনাৰ একাউণ্ট হইতে আধাৰ কাৰ্ড অথবা আপোনাৰ ডিবিটি লিংক আছে আপোনালোকে হেতু একাউণ্ট ইয়াত জমা দিব লাগিব এই ফাৰ্স্ট চাব দিয়া আছে বেংক একাউণ্ট নম্বৰ ফাৰ্স্ট ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব তাৰ পিছত যেটো আপোনাৰ বেংকৰ নাম যেনেকৈ পাঞ্জাব বেংক ষ্টেট বেংক ইউনিয়ন বেংক এতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো বহাই দিব তাৰ পিছত ইয়াত আহিছে ব্ৰাঞ্চৰ নাম তাৰ পিছত যেটো আপোনাৰ ব্ৰাঞ্চৰ নাম আছে ইয়াত আপোনাৰ ব্ৰাঞ্চৰ নামটো বহাই দিব তাৰ পিছত ইয়াত আপোনাৰ বেংকৰ আইএফএসচি কোডটো বহাই দিব তাৰ পিছত ইয়াত চাব দিয়া আছে বেংক পাছবুক ইয়েস যেটো আপোনালোকৰ সকলোৰে বেংক পাছবুকটো আছে আপোনালোকে ইয়াত ইয়েসত টিক মাৰ্ক দিব আপোনালোকে ইয়াত বেংক পাছবুকটো জেৰাক্স কৰি দিব লাগিব হেকন আপোনালোকে ইয়াত ইয়েসত টিক মাৰ্ক দি দিব এতিয়া আপোনালোকৰ একাউণ্ট ডিটেইলছটো হৈ গ'ল আপোনালোকে ইয়াত যেটো একাউণ্ট দিব এটো একাউণ্ট যাতে ডিবিটি লিংক কৰা থাকে যদি আপোনালোক নাজানে যে আপোনাৰ একাউণ্ট ডিবিটি লিংক আছে নে নাই কেনেকৈ আপোনালোকে ডিবিটি লিংক চেক কৰিব মই হেতু ভিডিও অলৰেডি বনাইছো মই আপোনাৰ সুবিধাটো ভিডিও লিংকটো মোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে হেতু ভিডিও যে ফাৰ্স্ট চেক কৰিব যে আপোনাৰ একাউণ্টৰ ডিবিটি লিংক আছে নে নাই এতিয়া আপোনালোকৰ তলত আহি যাব ইয়াত চাব দিয়া আছে মাই আধাৰ নম্বৰ ইজ আৰু মাই এপিক নম্বৰ ইজ এতিয়া আপোনালোকে ফাৰ্স্ট ইয়াত যেটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ফাৰ্স্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰ পিছত যেটো আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দিব ফাৰ্স্ট বহাই দিব আধাৰ কাৰ্ড নম্বৰ 2 নম্বৰত বহাই দিব আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ বহাই দিব আৰু ইয়াত চাব দিয়া আছে সেলফ ডিক্লেৰেশ্যন সিগনেচাৰ এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে ইয়েস আৰু নো এতিয়া আপোনালোকে ইয়াত ইয়েসত টিক মাৰ্ক দি দিব তাৰ পিছত ইয়াত আহি যাব সিগনেচাৰ এতিয়া আপোনালোকে ইয়াত এটা সিগনেচাৰ কৰি দি দিব যদি আপোনালোকে সাইন কৰিব নাজানে আপোনালোকে ইয়াত থাম লগাই দি দিব এতিয়া আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া আপোনালোকে অলপমান তলত আহি যাব এতিয়া ইয়াত কিন্তু আৰু এটা ফৰ্ম আহি যাব সেলফ ডিক্লেৰেশ্যন ফৰ্ম ইয়াত চাব দিয়া আছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী এতিয়া ফাৰ্স্ট ইয়াত আপোনাৰ ফুল নামটো বহাই দিব তাৰপিছত যেটো আপোনাৰ গাৰ্জিয়ান নেম আছে ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব তাৰপিছত আপোনাৰ বয়স কিমান ইয়াত বয়সটো বহাই দিব তাৰপিছত যেটো আপোনাৰ এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব আৰু ভিলেজৰ নাম পোষ্ট অফিচৰ নাম আপোনাৰ ডিস্ট্ৰিক্ট ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব আৰু ইয়াত আপোনালোকে আৰু এবাৰ আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব এতিয়া আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া ইয়াত কিছুমান গাইডলাইন দিয়া আছে এছএমএছত দিয়া আছে আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব যে ইয়াত আপোনাৰ কি গাইডলাইন থাকিব লাগিব এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব দুটা বক্স দিয়া আছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফাৰ্স্ট ঠিকনাৰ নামটো বহাই দিব ডেটটো বহাই দিব ইয়াত এটা আপোনালোকৰ নামটো ফুল নামটো বহাই দিব ইয়াত সিগনেচাৰ কৰিব এতিয়া আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া আপোনালোকে ফৰ্মটো এনেকৈ ফিল আপ কৰিলে আপোনালোকে আপোনাৰ পঞ্চায়তত ফৰ্মখন জেৰাক্স কৰি ফৰ্মৰ লগত আপোনালোকে আপোনাৰ পঞ্চায়তত জমা দিয়ক যদি আপোনালোকে ফৰ্মটো পাইছে তেনেহ'লে আপোনালোকে ফৰ্মটো ভালকৈ ফিল আপ যাতে ইয়াত একো ভুল নহয় আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব এতিয়া যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই এতিয়া সেইসকলে ফৰ্মটো কেনেকৈ লাভ কৰিব যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকে অৰুণোদয় আঁচনি 3.0 কেটাগৰীত পৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি ফৰ্মটো লাভ কৰা তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত আপোনাৰ ৰেচন কাৰ্ডটো লৈ যাব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য মই এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই তেতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম দি দিব বহুতে কিন্তু এতিয়াও অৰুণোদয় আঁচনি পোৱাৰ যোগ্য ফৰ্ম পোৱা নাই আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক তাত কিন্তু বৰ্তমান অৰুণোদয় আঁচনি 3.0 ফৰ্ম আছে আপোনালোকে ফৰ্ম লাভ কৰিব